আসসালামু আলাইকুম রহমতুল্লাহি বরকাতু। প্রিয় দর্শক, আজি আমি উপস্থিত আছোঁ লখিমপুৰ জিলাৰ চাবুতি বাইপাছত। আচলতে আপোনালোকে জানি নিশ্চয় সুখী হ'ব যে লখিমপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই অনা লখিমপুৰ জিলাৰ এই চাবুতি অঞ্চলৰ মৌলানা শফিকুল ইছলাম চাহাবৰ সুসন্তান মোহাম্মদ ফাইজানুল ইছলাম, তেখেতে ইতিমধ্যে 13 বছৰ বয়সত হাফিজ মুকম্মল কৰিছে। যি হিফজ, যি আল্লাহৰ যি পবিত্ৰ কোৰাণ, এই পবিত্ৰ কোৰাণ সম্পূৰ্ণৰূপে তেখেতে হিফজ কণ্ঠস্থ কৰিবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে তেখেতে কেৱল কৰিম যে ফাইজানুল ইছলামৰ পবিত্ৰ কোৰাণ তেলাৱত যেন আমি সকলোৱে শুনো। এই 13 বছৰ বয়সতে ল'ৰাটোৱে সম্পূৰ্ণ কোৰাণ কণ্ঠস্থ কৰিছে, এয়া এক গৌৰৱৰ কথা। গতিকে নিশ্চিতভাৱে এই কথা শুনি আপোনাৰ হৃদয় অন্তৰাত্মা নিশ্চয় আনন্দত উৎফুল্লিত হৈ উঠিছে। গতিকে কোৰাণৰ বাণী হিচাপত, কোৰাণৰ মহব্বতত আপুনি এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। এই কিশোৰৰ বাৰ্তা যেন সমগ্ৰ ইছলাম ধৰ্মাৱলম্বীৰ ওচৰলৈ পহুঁচি যায়। সকলোৱে যেন এইটো আশা কৰে যে মোৰো 10 বছৰীয়া বা 11 বছৰীয়া 13 বছৰীয়া বাচ্চা যেন কোৰাণৰ হাফিজ হ'ব পাৰে। এই কম বয়সৰ ভিতৰতে হাফিজ হৈ পৰৱৰ্তী অৱস্থাত যেন অন্যান্য সুশিক্ষাৰে শিক্ষিত হৈ ভাল এজন ভাৰতৰ তথা অসমৰ নাগৰিক হ'ব পাৰে। السلام عليكم ورحمة الله وبركاته. أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. إن المتقين في جنات وعيون ادخلوها بسلام آمنين. ونزعنا ما في صدورهم من غل إخوانا على سرر متقابلين لا يمسهم فيها نصب وما هم منها بمخرجين. نبئ عبادي أني أنا الغفور الرحيم وأن عذابي هو العذاب الأليم. ونبئهم عن ضيف إبراهيم إذ دخلوا عليه فقالوا سلاما قال إنا منكم وجلون. صدق الله العظيم. মাশাআল্লাহ, মাশাআল্লাহ, খুব ধুনীয়া। আলহামদুলিল্লাহ, ফাইজানৰ তেলাওতে আমাৰ অন্তৰাত্মা চুই গৈছে। আমি সকলোৱে ভাল পাইছোঁ আলহামদুলিল্লাহ। তোমাৰ এতিয়া তুমি যিহেতুকে হিফজ সম্পূৰ্ণ কৰিলা, হিফজ এতিয়া তোমাৰ পৰৱৰ্তী অৱস্থাত তোমাৰ আব্বাই কি পঢ়াম বুলি কৈছে তোমাক? এতিয়া তুমি পৰৱৰ্তী অৱস্থাত কি খাৰিজ নিশ্চিতভাৱে তোমাৰ যে এই তোমাৰ 13 বছৰ বয়সত সম্পূৰ্ণ তোমাৰ পৰিপূৰ্ণ কোৰাণ তেলাওত অৰ্থাৎ কোৰাণৰ তুমি হিফজ কণ্ঠস্থ কৰিলা, সম্পূৰ্ণ কোৰাণটো কণ্ঠস্থ কৰিলা। গতিকে তোমাৰ আব্বা, তোমাৰ আম্মা, তুমি এই ক্ষেত্ৰত তুমি কাক তুমি বিশেষভাৱে ধন্যবাদ দিবা যে কোনে তোমাক বেছি সহায় কৰিছিলে? চবেই কৰিছিলে, তোমাৰ আব্বা, আম্মা আৰু তোমাৰ শিক্ষাগুৰুসকলে নিশ্চিতভাৱে। গতিকে তোমাৰ শিক্ষানুষ্ঠান কোনটো অনুষ্ঠানত তুমি পঢ়িছিলা? যুৱনগৰ মাদানী তৈবা, মাদানী তৈবিয়া দিনিয়াত মাদ্ৰাছা। তেওঁ যুৱনগৰত মাদানী তৈবিয়া দিনিয়াত মাদ্ৰাছাত পঢ়া শুনা কৰি ইতিমধ্যে 13 বছৰ বয়সত তেখেতে সম্পূৰ্ণ কোৰাণ শৰীফৰ যি কণ্ঠস্থ কৰিবলৈ সক্ষম হৈছে। আমি নিশ্চিতভাৱে সেই মাদানী তৈবাৰ যিসকল পৰিচালন সমিতি আছে, মান্যবৰ শিক্ষকসকল আছে, তেখেতলোকক আমি শলাগ লৈছোঁ যে তেখেতলোকৰ এই পাৰদৰ্শিতা, তেখেতলোকৰ দূৰদৰ্শী চিন্তাৰ ফলশ্ৰুতিত আজি এই কণমানি কিশোৰে আজি পৰিপূৰ্ণ কোৰাণ
কণ্ঠস্থ কৰিবলৈ সক্ষম হৈছে। নিশ্চিতভাৱে এনেকুৱা হাফিজ আৰু আমাৰ সমাজত দৰকাৰ। এনেকুৱা কম বয়সত হাফিজ হৈ যায় তাৰ ভৱিষ্যত জীৱনৰ বহু ৰাস্তা খুলি যায়। সি জেনেৰেল লাইনতো পঢ়িব পাৰে, স্কুলীয়া লাইনতো পঢ়িব পাৰে বা আপোনাৰ মাদ্ৰাছা লাইনতো মৌলানা লাইনতো পঢ়িব পাৰে। নিশ্চিতভাৱে তাৰ বহু ৰাস্তাই খুলি যায়। গতিকে আমি কিশোৰগৰাকী আমি ভৱিষ্যত মংগল কামনা কৰিছোঁ। মই ওলামা কাউন্সিলৰ সভাপতি হিচাপত মই মোৰ তেখেতৰ দেউতা মোৰ লগৰীয়া, আমি একেখন বিচনাতে থকা, আমি একেখন থালতে ভাত খোৱা। গতিকে তেওঁ মোক আজি 4-5 দিনৰ পৰা মোক মাতি আছে যে আপুনি আহিব লাগে মই নিশ্চয় আজি মই শুনি পেলাই বৰ আনন্দিত হৈছোঁ আৰু উৎফুল্লিত হৈছোঁ যে 13 বছৰৰ বয়সত ল'ৰাটোৱে পৰিপূৰ্ণ কোৰাণৰ কণ্ঠস্থ কৰিলে। গতিকে আপোনালোকে সকলোৱে দোৱা কৰিব যেন ভৱিষ্যত ল'ৰাটো ভাল হয়।